আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে নিশ্চয় গমে পায় যে মোৰ এইটো চেনেলত মই পৰ্যায়ক্ৰমে অসমৰ ইতিহাস অসমৰ ভূগোল আৰু অসমৰ যি সাহিত্য এই বিষয়ে আলোচনা কৰি আছো আগন্তুক যি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ আৰু টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে উপযোগী হোৱাকৈ যিবিলাক ইম্পৰ্টেণ্ট এমচিকিউ হয় সেইবিলাক মই প্ৰত্যেকটো সেশনত 20টাকে আলোচনা কৰিছো আৰু ইতিমধ্যে মই অসমীয়া সাহিত্য অসমৰ ইতিহাস আৰু অসমৰ ভূগোলৰ ওপৰত কেইবাটাও ক্লাছ বা কেইবাটাও সেশন লৈছো প্ৰত্যেকটো সেশনত মই 20টাকে কোৱেশ্চন আলোচনা কৰিছো যিবিলাক কোৱেশ্চন অত্যন্ত গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে সো সেইবিলাক যদি চোৱা নাই তেতিয়াহলে আপোনালোকে ডেসক্ৰিপচন বক্সত প্লেলিষ্ট পাব তাৰ পৰা গৈ চাব পাৰে আৰু আজিৰ এই ভিডিঅ'ত আপুনি মই আপোনালোকৰ সৈতে আলোচনা কৰিম অসমৰ ইতিহাসৰ তৃতীয়টো ভিডিঅ' হ'ব আৰু এইটো ভিডিঅ'ত থাকিব 20টা কোৱেশ্চন সো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে দেখা পাইছে কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 1ত আপোনালোকে দেখা পাইছে পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল ইন হুইচ ইয়াৰ ওয়াজ দ্য বেটল অফ পথৰুঘাট ফট অৰ্থাৎ পথৰুঘাটত যি কৃষক বিদ্ৰোহ হৈছিল সেই পথৰুঘাটৰ কৃষক বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল ইয়াতে প্ৰথমতে দিছে 1895 1894 1897 1890 সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব কওকচোন ইয়াৰে শুদ্ধ উত্তৰ হ'ল 1894 অৰ্থাৎ 1894ত পথৰুঘাটত এখন কৃষক বিদ্ৰোহ হৈছিল আৰু এই পথৰুঘাটৰ যি ৰণ পথৰুঘাটত সংঘটিত হৈছিল এই পথৰুঘাট কোনখন জিলাত অৱস্থিত আপোনালোকে গম পায়নে জিলাখনৰ নাম হ'ল দৰং জিলাত বৰ্তমান পথৰুঘাট অৱস্থিত মঙ্গলদৈৰ পৰা অকমান দূৰত সো এইটো অতি ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে পথৰুঘাট কোট হৈছিল এইটো দৰং ডিস্ট্ৰিক্ট এইটো এই 2023 চনৰ যি এপিএসসি এক্সাম আছিলে সেই এপিএসসি এক্সামত এই প্ৰশ্নটো আহিছিল ৰনটো কেতিয়া আছিল 1894 সো এইটো কথা আপোনালোকে মন কৰিব কোৱেশ্চন নম্বৰ 2ত আপোনালোকে দেখা পাইছে হুইচ ৰিবেলিয়ন ইন দা হিষ্ট্ৰী অফ আসাম ইজ কল্ড ডেছ অফ দা বেটেল অফ চেকনিকোবোৱা অৰ্থাৎ অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক চেকনিকোবোৱা ৰণ বুলি কোৱা হয় অৰ্থাৎ অসমত কেইবাটাও ৰণ হৈছিল আৰু তাৰে কোনটো ৰণক চেকনিকোবোৱা ৰণ বুলি কোৱা হয় হেতু লিখিব লাগে ইয়াতে এটা আছে লতাকটা ৰণ খত আছে দন্দুৱা দ্ৰোহ গত আছে মোৱামৰীয়া বিদ্ৰোহ আৰু ঘত আছে ইটাখুলৈৰ ৰণ গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব মোৱামৰীয়া বিদ্ৰোহ যেটো হৈছিল এই বিদ্ৰোহক আমি সাধাৰণতে চেকনিকোবোৱা বিদ্ৰোহ বুলি জানো গতিকে চেকনিকোবোৱা ৰণ বুলি ক'লে আমি কোনটোক বুজিম মোৱামৰীয়া বিদ্ৰোহ গতিকে আনসাৰ হ'ব মোৱামৰীয়া ৰিবেলিয়ন এটো বানাম ভুল আছে সো মোৱামৰীয়া ৰিবেলিয়নটোক হয় চেকনিকোবোৱা ৰণ বুলি কোৱা হয় গতিকে এটো মনত ৰাখিব অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটো ইয়াৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 3 ইন হুইচ ইয়াৰ ডিড দ্য মানছ ইনভেড আসাম ফৰ দ্য ফাৰ্ষ্ট টাইম অৰ্থাৎ মানসকলে কোন চনত পোন প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল সো মানসকলে কেইবাবাৰো অসম আক্ৰমণ কৰিছিল ইয়াৰ এইটো কোৱেশ্চনত সুধিছে কোন চনত পোন প্ৰথমবাৰৰ বাবে মানসকলে অসম আক্ৰমণ কৰিছিল সো ইয়াতে কেইবাটাও ইয়াৰ দি আছে এটা হ'ল 1771 1717 1871 1817 সো ইয়াৰে শুদ্ধ উত্তৰ হ'ল 1817 চনত মানসকলে অসমত আক্ৰমণ কৰিছিল গতিকে মানৰ প্ৰথম আক্ৰমণ বুলিও কোৱা হয় ইয়াক সো মানৰ প্ৰথম আক্ৰমণ কোনটো ইয়াৰত হৈছিল আপোনালোকে মনত ৰাখিব 1817 এইটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 4 লৈকে আহিছো কোৱেশ্চন নম্বৰ 4 আপোনালোকে দেখা পাইছে কোৱেশ্চন নম্বৰ 4 when did the ফুলগুৰি ৰিবেলিয়ন টেক প্লেস অৰ্থাৎ ফুলগুৰিৰ যি এখন যুদ্ধ হৈছিল ফুলগুৰি ধাৱা বুলিও আমি জানো বা ফুলগুৰি বিদ্ৰোহ বুলিও কোৱা হয় সেই বিদ্ৰোহটো কেতিয়া অনুষ্ঠিত হৈছিল বা কেতিয়া সংঘটিত হৈছিল ফুলগুৰিত কৃষক বিদ্ৰোহ হৈছিল যেনেকৈ পথৰুঘাটত হৈছিল সো ফুলগুৰিৰ যি বিদ্ৰোহ হেতু কেতিয়া হৈছিল এটো কোৱেশ্চন সুধিছে ইয়াতে উত্তৰত দি আছে 1861 1860 1862
1851 সো এই চাৰিটাৰ মাজত শুদ্ধ উত্তৰটো হ'ল 1851 অৰ্থাৎ 1851 চনত ফুলগুৰি ধেৱা বা ফুলগুৰি বিদ্ৰোহ হৈছিল এইটো এটা কৃষক বিদ্ৰোহ আছিল আৰু ইয়াতে বিদ্ৰোহত কি কৰিছিল কৃষকসকলে এখন ইংৰাজ অফিচিয়েলক অৰ্থাৎ ইংৰাজৰ যি ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানুহ তেওঁলোকক এজনক মাৰি পেলাইছিল সেই ফুলগুৰি বিদ্ৰোহত সো এইটো মনত ৰাখিব ফুলগুৰি বিদ্ৰোহ হৈছিল 1851 চনত Question number 5 Question number 5 আপোনালোকে দেখা পাইছে What is the name of the British officer who died in the Battle of Fulguri মই এইমাত্ৰ কৈলো যে ইংৰাজ বিষয়া এজনক মাৰি পেলাইছিল বা মৃত্যু হৈছিল ফুলগুৰি ধেৱাত সো সেই ইংৰাজ বিষয়াজনৰ নাম লিখিব লাগে ইয়াতে লিখিছে ফুলগুৰিত সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি সো সেই অফিচাৰজনৰ নাম লিখিব লাগে ক নম্বৰত দিছে ডেভিড স্কট খ নম্বৰ আছে লেফটেনেণ্ট সিংগাৰ গ নম্বৰ আছে কেপ্টেইন নিউভিল ঘ নম্বৰত দি আছে কেপ্টেইন ওয়েলছ সো আমি জানো যে ফুলগুৰি সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজন আন কোনো নহয় তেওঁ হ'ল লেফটেনেণ্ট সিংগাৰ গতিকে তেওঁৰ আন এটা নাম আছে তেওঁৰ আন এটা নাম হ'ল জে.বি. সিংগাৰ লেফটেনেণ্ট জে.বি. সিংগাৰ বুলিও কোৱা হয় লেফটেনেণ্ট জে.বি. সিংগাৰ বুলিও কোৱা হয় সো এইটো নাম মনত ৰাখিব বা লেফটেনেণ্ট সিংগাৰ মনত ৰাখিলেও হৈ যাব সো এইজন মানুহৰ কি হৈছিল ফুলগুৰি ধেৱাত বা ফুলগুৰি যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহৰ সময়ত ইয়াৰ মৃত্যু হৈছিল সো কোৱেশ্চন নম্বৰ 6 Who was the only representative of Assam to participate in the first round table ইংৰাজসকলে লণ্ডনত ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰিছিল আপোনালোকে নিশ্চয় পঢ়িছিল সোশ্যাল সায়েন্সত প্ৰথম ঘূৰণীয়া মেজমেল দ্বিতীয় ঘূৰণীয়া মেজমেল এই মেজমেলবিলাকত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিল আৰু তাৰ লগত অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে এজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল সো অসমৰ হৈ কোনজন ব্যক্তিয়ে এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল ক নম্বৰত দিছে গোপীনাথ বৰদলৈ খ নম্বৰত তৰুণৰাম ফুকন গ নম্বৰত চন্দ্ৰধৰ বৰুৱা ঘ নম্বৰত অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব সেইটো লিখিব লাগে সো এইটো কোৱেশ্চনৰ শুদ্ধ উত্তৰ অৰ্থাৎ অসমৰ একমাত্ৰ প্ৰতিনিধি যিয়ে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল তেওঁ হ'ল চন্দ্ৰধৰ বৰুৱা গতিকে চন্দ্ৰধৰ বৰুৱা হ'ল অসমৰ পৰা ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা একমাত্ৰ ব্যক্তি গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱাই অসমৰ একমাত্ৰ প্ৰতিনিধি আছিল যিয়ে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7ত আছে হু ইজ দ্য ফাৰ্ষ্ট ফিমেল মাৰ্টিয়াৰ ইন দ্য হিষ্ট্ৰী অফ দ্য ফ্ৰীডম ষ্ট্ৰাগল অফ আছাম অৰ্থাৎ অসমৰ যি স্বাধীনতা সংগ্ৰাম অনুষ্ঠিত হৈছিল বা ভাৰতৰ বিভিন্ন ৰাজ্যত যেতিয়া স্বাধীনতাই পূৰ্ণ ৰূপ ধাৰণ কৰিছিল তেতিয়া অসমতো এই স্বাধীনতাই এক পূৰ্ণ ৰূপ পাইছিল আৰু সেই স্বাধীনতা সংগ্ৰামত অসমৰ পৰা কোনজন মহিলাই পোন প্ৰথমবাৰৰ বাবে শ্বহীদ হৈছিল সো ইয়াতে দেখা পাইছে অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন হয় প্ৰথমগৰাকী মহিলা শ্বহীদ কোন আছিল তাক ইয়াতে লিখিব লাগে ক নম্বৰত দিছে কনকলতা বৰুৱা খ নম্বৰত দিছে ভোগেশ্বৰী ফুকননী গ নম্বৰত দিছে নুমলী নাথ ঘ নম্বৰত দিছে মালতী মেম আপোনালোকে এইটো হোমৱৰ্ক হিচাপে এৰিলো আপোনালোকে লিখিবচোন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে 7 লিখি তাৰ পিছত ইয়াতে আনসাৰটো লিখিব বা যদি আনসাৰটো নাজানে তথাপি 7 লিখি ইয়াতে নাজানো বুলি লিখি দিব মই আপোনালোকক আনসাৰটো পিন কমেন্টত দি দিম যদি আনসাৰটো নাহে গতিকে কোৱেশ্চন নম্বৰ 7 আপোনালোকলৈ এৰিলো কোৱেশ্চন নম্বৰ 8 লৈকে আহিছে কোৱেশ্চন নম্বৰ 8 আপোনালোকে ইয়াতে দেখা পাইছে কোৱেশ্চন নম্বৰ 8ত আছে ইন হুইচ ইয়াৰ ডিড দ্য মোৱামৰীয়া ৰিবিলিয়ন বিগিন অৰ্থাৎ মোৱামৰীয়া যি বিদ্ৰোহ সংঘটিত হয় সেই মোৱামৰীয়া বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল অৰ্থাৎ কিমান চনত মোৱামৰীয়া বিদ্ৰোহ ষ্টাৰ্ট হৈছিল হেতু আপোনালোকে ইয়াতে লিখিব লাগে ক নম্বৰত দি আছে 1752 খ নম্বৰত দি আছে 1766 গ নম্বৰত দি আছে 1769 ঘ নম্বৰত দি আছে 1779 গতিকে এই চাৰিটাৰ পৰা কোনটো ইয়াৰত মোৱামৰীয়া বিদ্ৰোহ ষ্টাৰ্ট হৈছিল সো সেই ইয়াৰটো ইয়াতে লিখিব লাগে সো মোৱামৰীয়া বিদ্ৰোহ যেটো চনত আৰম্ভ হৈছিল সেই চনটো এইটোৱে হ'ব 1769 অৰ্থাৎ 1769 চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল সো মোৱামৰীয়া বিদ্ৰোহ আৰম্ভণি যদি প্ৰশ্ন আহে উত্তৰটো হ'ব 1769 কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত আপোনালোকে দেখা পাইছে ডিউৰিং দ্য ৰেইন অফ
হুইচ আহোম কিং ওয়াজ দ্য ফাৰ্ষ্ট চিলভাৰ কইন মিণ্টেড অৰ্থাৎ কোনজন আহোম স্বৰ্গদেৱৰ দিনত ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল অৰ্থাৎ সেই সময়ত আহোম স্বৰ্গদেৱ কোন আছিল যাৰ সময়ত ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল অৰ্থাৎ ৰূপৰ মুদ্ৰাৰ প্ৰচলন কৰা হৈছিল ক নম্বৰত যে শুক্লেংমুং গড়গয়া ৰজাৰ দিনত খ নম্বৰত দিছে ৰুদ্ৰসিংহ গ নম্বৰত যে চন্দ্ৰদেৱ সিংহৰ ঘ নম্বৰ যে ওপৰৰ এটাও নহয় গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কওকচোন যে কোন আহোম স্বৰ্গদেৱে ৰূপৰ মুদ্ৰাৰ প্ৰচলন ঘটাইছিল তেওঁ হ'ল শুক্লেংমুং বা গড়গয়া ৰজা শুক্লেংমুং বা গড়গয়া ৰজাই কি কৰিছিল তেওঁৰ ৰাজত্বকালত ৰূপৰ মুদ্ৰাৰ প্ৰচলন কৰিছিলে সো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 10 হু ইজ দ্য অথৰ অফ দ্য বুক হস্তি বিদ্যাৰ্ণৱা হস্তি বিদ্যাৰ্ণৱা যি পুথি আছিলে সেই পুথিখন কোনে ৰচনা কৰিছিল ক নম্বৰত দিছে মণিৰাম দেৱান খ অৰ্থাৎ বিত দি আছে সূৰ্য কুমাৰ ভূঞা চি নম্বৰ গ নম্বৰত দিছে বেণুধৰ শৰ্মা ডি অৰ্থাৎ ঘ নম্বৰত দিছে সুকুমাৰ বৰকাইত সো এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব সুকুমাৰ বৰকাইত অৰ্থাৎ সুকুমাৰ বৰকাইতে কি কৰিছিল হস্তি বিদ্যাৰ্ণৱ নামৰ যিখন পুথি তেখেতে এই পুথিখন ৰচনা কৰিছিল সো সুকুমাৰ বৰকাইতে কি কৰিছিলে হস্তি বিদ্যাৰ্ণৱ নামৰ যিখন পুথি আছে সেই পুথিখন ৰচনা কৰিছিলে এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰায়বোৰ এক্সামতে আহি থাকে মনত ৰাখিব হস্তি বিদ্যাৰ্ণৱ সুকুমাৰ বৰকাইত সো এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 11 লৈ হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য কোচ ডাইনাষ্টি অৰ্থাৎ যি কোচ ৰাজবংশ আছিলে সেই কোচ ৰাজবংশৰ সকলোতকৈ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি কোনজন ৰজা সকলোতকৈ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় কোচসকলৰ সো ইয়াতে কৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল কত দি আছে বিশ্বসিংহ খত দি আছে শুক্লদেৱ সিংহ গত দি আছে নৰনাৰায়ণ ঘত দি আছে লক্ষ্মী নাৰায়ণ সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব নৰনাৰায়ণক কি কোৱা হয় কোচ যি ৰাজবংশ কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় বা শ্ৰেষ্ঠ নৃপতি হ'ল নৰনাৰায়ণ আৰু বিশ্বসিংহ কোন আছিল আপোনালোকে জানেনে বিশ্বসিংহ আছিলে কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা অৰ্থাৎ কোচ ৰাজবংশৰ প্ৰথম ৰজা বা প্ৰতিষ্ঠাতা বুলি ক'লে কাক কোৱা হ'ব বিশ্বসিংহ আৰু সেই কোচ বংশৰ এই শ্ৰেষ্ঠ ৰজাজন হ'ল নৰনাৰায়ণ সো এইটো কুৱেশ্যন আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 12 হু ৱাজ দ্য ওল্ডেষ্ট ৰুলাৰ অফ আছাম অসমৰ প্ৰাচীন যি ৰজা বা প্ৰাচীন শাসকজনৰ নাম কি অৰ্থাৎ অসমৰ একেবাৰে প্ৰথমত কোনজন ৰজাই শাসন কৰিছিল আমি জানো যে আহোমসকলৰ আগত পাল ৰাজবংশ আছিলে তাৰ আগত আছিলে শালস্তম্ভ ৰাজবংশ তাৰ আগত আছিলে বৰ্মন ৰাজবংশ তাৰো আগত এজন ৰজা কেইবাজনো ৰজা আছিলে দানৱ বংশ আছিলে বা অসুৰ বংশ আছিলে সো সেইবিলাকৰ মাজত কোনে প্ৰথমবাৰৰ কাৰণে অসমক শাসন কৰিছিল তেতিয়া হয়তো অসম বুলি নাম নাছিল প্ৰাগজ্যোতিষপুৰ বা কামৰূপ বুলি নাম আছিল সো সেই সময়ত কোনে ৰাজত্ব কৰিছিল তাৰ নামটো লিখিবলৈ ক নম্বৰ হৈছে বানাসুৰ খ নম্বৰ হৈছে মহিৰংগ দানৱ গ নম্বৰত দিছে ভীষ্ম ঘ নম্বৰত দিছে ভগদত্ত গতিকে প্ৰাচীনতম শাসক বুলি যদি কওঁ তেতিয়াহ'লে উত্তৰটো হ'ব মহিৰংগ দানৱকেই কোৱা হয় প্ৰাচীন অসমৰ সৰ্বপ্ৰথম ৰজা বুলি কোৱা হয় গতিকে প্ৰাচীন অসমৰ প্ৰথমগৰাকী শাসক হ'ল মহিৰংগ দানৱ কুৱেশ্যন নম্বৰ 13ত আপোনালোকে দেখা পাইছে উইথ হুম ইজ দ্য টাইটেল কুমাৰ ৰাজা এছ'চিয়েটেড অৰ্থাৎ কুমাৰ ৰাজা বুলি কোনজন ৰজাক কোৱা হয় ইয়াতে কৈছে কুমাৰ ৰাজা উপাধি কাৰ লগত জড়িত অৰ্থাৎ কোনজন ৰজাৰ লগত কুমাৰ উপাধি জড়িত মই ইয়াৰ আগৰ ভিডিঅ' অৰ্থাৎ আসাম হিষ্ট্ৰী পাৰ্ট 2 ভিডিঅ'ত বা সেশ্যন 2 ভিডিঅ'ত এই একেই কথাই মই আলোচনা কৰিছিলোঁ কুমাৰ ৰাজা বুলি কোৱা হয় আশা কৰোঁ আপোনালোকে সেই ভিডিঅ'টো চাইছে যদি চাইছে কমেণ্ট কৰি আপুনি এইটো কুৱেশ্যনৰ আনসাৰটো দি দিয়কচোন কোনটো আনসাৰ হ'ব ক খ গ ঘৰ ভিতৰত কত দি আছে ভাস্কৰ বৰ্মন খত দি আছে পুষ্য বৰ্মন গত দি আছে হৰ্ষবৰ্ধন ঘত দি আছে সমুদ্ৰ বৰ্মন সো এই চাৰিজনৰ পৰা কাক কুমাৰ ৰাজা বুলি কোৱা হয় মই সেই পাৰ্ট 2ৰ অসমৰ ইতিহাসৰ পাৰ্ট 2 ভিডিঅ'ত আলোচনা কৰিছিলোঁ আপোনাৰ ডেছক্ৰিপশ্যন বক্সত অসমৰ ইতিহাসৰ প্লেলিষ্ট পাব তাৰ পৰা চাই ল'ব আৰু চাই পেলাই এইটো আনসাৰ কৰিব বুলি আপোনালোকে এইটো এৰি দিলোঁ গতিকে আপোনালোকে কুৱেশ্যন নম্বৰ 13 লিখি পেলাই ইয়াৰ আনসাৰটো কমেণ্ট বক্সত
লিখি দিব গতিকে এইটো আপোনালোকলৈ এৰিলোঁ কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 আপোনালোকে দেখা পাইছে হুৱেৰ ইজ দ্য কানান ফিচিং ইনস্ক্ৰিপশ্যন লোকেটেড অৰ্থাৎ কানাই বৰশী বোৱা শিলালিপি ক'ত অৱস্থিত এইটো অকণমান উল্টা পাল্টা হৈছে ট্ৰান্সলেটটো যিয়ে নহওক কানাই বৰশী বোৱা শিলালিপি বুলি এখন শিলালিপি পোৱা গৈছিলে সো সেই কানাই বৰশী বোৱা শিলালিপি ক'ত পোৱা গৈছিলে বা ক'ত বৰ্তমান অৱস্থিত ক নম্বৰ হৈছে কামাখ্যা মন্দিৰৰ কাষত খ নম্বৰ হৈছে ৰুদ্ৰেশ্বৰ দেৱালয়ৰ কাষত গ নম্বৰ হৈছে দৌল গোবিন্দ মন্দিৰৰ কাষত ঘ নম্বৰ হৈছে মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত গতিকে এইটো হ'ল এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ যে কানাই বৰশী বোৱা শিলালিপি ক'ত পোৱা গৈছে মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত গতিকে শুদ্ধ উত্তৰটো হ'ল এইটোৱে ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 15 আপোনালোকে কুৱেশ্যন নম্বৰ 15 দেখা পাইছে কুৱেশ্যন নম্বৰ 15ত আছে হুইচ ইভেণ্ট মাৰ্কড দ্য এণ্ড অফ আহোম ৰুল অৰ্থাৎ আহোম যি শাসন আছিলে সেই শাসনটো অন্ত পৰাৰ ঘটনাটো কি আছিলে যে কোনটো ঘটনাৰ জৰিয়তে আহোমৰ যি শাসন 600 বছৰীয়া শাসন তাৰ অন্ত পৰিছিল তাক লিখিব লাগে ক নম্বৰ আছে হৰাইঘাটৰ যুদ্ধ খ নম্বৰত মোৱামৰীয়া বিদ্ৰোহ গ নম্বৰত মানৰ আক্ৰমণ ঘ নম্বৰত লতাকটাৰণ সো এই চাৰিটাৰ পৰা কোনটো ঘটনাৰ জৰিয়তে যি আহোমৰ শাসন আছিলে সেই শাসনৰ অন্ত পৰিছিল মানে আহোমসকলৰ ৰাজত্ব গুচি গৈছিলে এইটো শুদ্ধ উত্তৰ হ'ল মানৰ আক্ৰমণ মানসকলে যেতিয়া অসমক আক্ৰমণ কৰে তেতিয়া মানসকলে কি কৰে আহোমৰ হাতৰ পৰা অসম ৰাজ্যক মানসকলে দখল কৰে গতিকে শুদ্ধ উত্তৰটো হ'ব মানৰ আক্ৰমণ আৰু আপোনালোকে কওকচোন মানৰ প্ৰথম আক্ৰমণটো কেতিয়া হৈছিল অলপ আগতে ডিসকাস কৰিছো যদি মনত আছে আপোনালোকে কমেন্ট কৰি এতিয়াই জনাই দিয়কচোন যে মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল সো এইটো প্ৰশ্ন এৰিলো কুৱেশ্যন নম্বৰ 16 লৈকে আহিছো কুৱেশ্যন নম্বৰ 16ত আপোনালোকে দেখা পাইছে হোৱাট ওয়াজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আহোম প্ৰিন্স টু ৰিবেল এগেইনষ্ট দ্য ব্ৰিটিছ ৰুলাৰ অৰ্থাৎ ব্ৰিটিছ সকলৰ বিৰুদ্ধে কোনজন আহোম কোঁৱৰে বা আহোম ৰজাৰ বা আহোম পৰিয়ালৰ সন্তানে যুদ্ধ ঘোষণা কৰিছিল ইয়াতে অসমীয়াতে কুৱেশ্যনটো দিছে চাওক ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে আহোমসকলে যুদ্ধ কৰিছিল আৰু সেই যুদ্ধত পোনপ্ৰথমবাৰৰ কোনজন আহোমে বা কোনজন আহোম কোঁৱৰে অংশগ্ৰহণ কৰিছিল কত দি আছে গুমধৰ কোঁৱৰ খত দি আছে পিয়লি ফুকন গত দি আছে মণিৰাম দেৱান ঘত দি আছে লেছাই কোঁৱৰ আশা কৰোঁ আপোনালোকে এইটো কুৱেশ্যনৰ উত্তৰ জানে সো আপোনালোকলৈ এইটো কুৱেশ্যনৰ উত্তৰ এৰি দিব খুজিছো যদিও আপোনালোকে নাজানে তথাপি মই তেতিয়ালৈ কৈ দিওঁ যদি নাজানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুমধৰ কোঁৱৰ অৰ্থাৎ গুমধৰ কোঁৱৰে কি কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে পোনপ্ৰথমবাৰৰ কাৰণে যুদ্ধত অংশগ্ৰহণ কৰিছিল আহোম পৰিয়ালৰ ফালৰ পৰা গতিকে তেখেতে হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ যে গুমধৰ কোঁৱৰ হ'ল সেইজন আহোম ৰাজকোঁৱৰ যিয়ে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে যুদ্ধত নামিছিল এতিয়া আহিছে কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 17ত আপোনালোকে দেখা পাইছে হু ৰোড দ্য চক্ৰীফেটি বুৰঞ্জী অৰ্থাৎ চক্ৰীফেটি বুৰঞ্জী বুলি যিখন বুৰঞ্জীৰ কিতাপ আছে সেই চক্ৰীফেটি বুৰঞ্জী কিতাপখন কোনে লিখিছিল তাক লিখিব লাগে কত দি আছে কবিৰাজ চক্ৰৱৰ্তী খত দি আছে আতন বুঢ়াগোহাঁই গত দি আছে নুমলী বুঢ়াগোহাঁই ঘত দি আছে পুৰুষোত্তম বিদ্যবাগীশ গতিকে এইসকল ব্যক্তিৰ পৰা কোনে এই চক্ৰীফেটি বুৰঞ্জীটো লিখিছিল চক্ৰীফেটি বুৰঞ্জী লিখা সেই মহান ব্যক্তিগৰাকী হ'ল নুমলী বৰগোহাঁই এই নুমলী বৰগোহাঁই কি কৰিছিল চক্ৰীফেটিৰ যি বুৰঞ্জী সেই বুৰঞ্জীটো তেখেতে লিখিছিল সো এইটো কেতিয়াবা এক্সামত আহি থাকে আপোনালোকে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰণে মই ইয়াতে ইনক্লুড কৰিছোঁ কুৱেশ্যন নম্বৰ 18 আপোনালোকে দেখা পাইছে কুৱেশ্যন নম্বৰ 18 টো হ'ল হু ইজ কল্ড ৰাজা ৰামমোহন ৰয় অফ আছাম অৰ্থাৎ অসমৰ ৰাজা ৰামমোহন ৰায় বুলি কাক কোৱা হয় আমি জানো যে ৰাজা ৰামমোহন ৰায় বুলি এজন ডাঙৰ ব্যক্তি আছিল যি বিভিন্ন পৰম্পৰাত তেখেতে যি কুসংস্কাৰ দূৰ কৰাত বহুত অৰিহণা আছিলে সো সেই ৰাজা ৰামমোহন ৰায়ৰ নামেৰে অসমক এজনক কোৱা হয় যে তেওঁ হ'ল অসমৰ ৰাজা ৰামমোহন ৰায় আৰু সেই ব্যক্তিজন কোন কত দি আছে আনন্দৰাম ঢেকিয়াল ফুকন খত দি আছে চন্দ্ৰকুমাৰ আগৰৱালা গত দি আছে হেমচন্দ্ৰ গোস্বামী ঘত দি আছে জগন্নাথ বৰুৱা গতিকে কাক ইয়াৰ পৰা অসমৰ ৰাজা ৰামমোহন ৰায় বুলি কোৱা হয়
তেওঁ হ'ল আনন্দৰাম ঢেকিয়াল ফুকন আনন্দৰাম ঢেকিয়াল ফুকনক অসমৰ ৰাজা ৰামমোহন ৰায় বুলি কোৱা হয় সো এতিয়া আহিছো কোৱেশ্চন নম্বৰ 19 লৈ আৰু কোৱেশ্চন নম্বৰ 19 ডিসকাস কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক লগতে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰক আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰক যিসকলে এডিআৰই বা আসাম পুলিচ নাইবা টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণে প্ৰিপাৰেচন লৈ আছে লগতে ভিডিওটো চাই ইমান সময় ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব এতিয়া আহিছো কোৱেশ্চন নম্বৰ 19 লৈকে কোৱেশ্চন 19 ইজ দ্যাট the when was the সদৌ ৰায়ত সভা ফৰ্ম সদৌ অসম ৰায়ত সভা ফৰ্ম অৰ্থাৎ সদৌ অসম ৰায়ত সভা বুলি এখন সভা গঠন হৈছিল অসমত সেই সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল হেতু ইয়াতে লিখিব লাগে ক নম্বৰত দি আছে 1928 খ নম্বৰত দি আছে 1930 গ নম্বৰত দি আছে 1932 ঘ নম্বৰ আছে 1933 ইয়াৰে কোনটো চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল আৰু হেয়া হল 1933 চনত কি কৰিছিল সদৌ অসম ৰায়ত সভাটো গঠন কৰা হৈছিল গতিকে শুদ্ধ উত্তৰটো হ'ব সদৌ অসম ৰায়ত সভা গঠন কৰা চন 1933 আৰু আজিৰ সেশনৰ শেষৰটো কোৱেশ্চন আৰু শেষৰটো কোৱেশ্চনত কি আছে এবাৰ চাই লওয়া হওক হুজ ৰিবেলিয়ন ইজ দা দন্দুৱা ৰিবেলিয়ন ইন দা হিষ্ট্ৰী অফ আসাম অৰ্থাৎ অসমত যি দন্দুৱা দ্ৰোহ বুলি এখন বিদ্ৰোহ হৈছিল সেই দন্দুৱা দ্ৰোহ বুলি যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহ কোনে নেতৃত্ব দিছিল বা কাৰ কাৰণে সেই দন্দুৱা দ্ৰোহ বিদ্ৰোহটো ফেমাস আছিল এটো ক'ব লাগে কত দি আছে গুমধৰ কোঁৱৰৰ বিদ্ৰোহ খত দি আছে বদন বৰফুকনৰ বিদ্ৰোহ গত দি আছে হৰদত্ত বীৰদত্তৰ বিদ্ৰোহ ঘ নম্বৰ আছে লেছাই কোঁৱৰৰ বিদ্ৰোহ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহটো কি কোৱা হয় দন্দুৱা দ্ৰোহ বুলি কোৱা হয় আপোনালোকে এটো মনত ৰাখিব যে এই দন্দুৱা দ্ৰোহ বিদ্ৰোহটো কোনে নেতৃত্ব বা কোনে আগভাগ লৈছিল তেওঁলোকৰ হৰদত্ত আৰু বীৰদত্ত দুই ভাই ককাই তেওঁলোকে এই বিদ্ৰোহৰ যি গুৰি ধৰতা সেই গুৰি ধৰতা বুলি ক'ব পাৰি সো আজিৰ সেশনটো শেষ হ'ল আশা কৰো আপোনালোকে প্ৰত্যেকটো কোৱেশ্চন ভালদৰে চাইছে আৰু ইয়াৰ আগৰ সেশন কেইটা যদি চোৱা নাই আপোনালোকে ডেসক্ৰিপচন বক্সত প্লেলিষ্টৰ লিংক পাব তাতেও গৈ চাব পাৰে লগতে এইটো ভিডিও আপোনালোকৰ কেনেকুৱা লাগিল বা কিবা যদি ভুল হৈছে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব যদি মোৰ ভুল হৈছে আপোনাৰ কমেন্টটো পিন কৰি দি দিম তদুপৰি আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এইটো ভিডিও ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম চেনেল আৰু হোৱাটসঅ্যাপ চেনেলৰ লিংক দি আছে তাতে আপোনালোকে জয়েন হ'ব তাতে মই আপোনালোকক এই পিডিএফ বিলাক দি দিম লগতে বিভিন্ন আপডেটস বিলাক আপোনালোকক তাতে দি থাকিম যাতে সৰ্বপ্ৰথমে আপোনালোকে সেই আপডেটস বিলাক পায় লগতে ডেসক্ৰিপচন বক্সত মোৰ সোশ্যাল মিডিয়া হ্যান্ডলছৰ লিংক বিলাক দিয়া আছে আপুনি বিচাৰিলে মোৰ হৈতে কিবা থাকিলে কন্টাক্ট কৰিব পাৰে গতিকে আজিৰ ভিডিওটো ইমানে ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ